Hello friends, আজি আপোনালোকৰ লগত এটা ইম্পৰ্টেন্ট নোটিফিকেশন শেয়াৰ কৰিম ৰিগাৰ্ডিং BTC ৰিক্ৰুটমেন্ট আৰু ইয়াত আপোনালোকক জনাম যে BTC বহুত কেইটা ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে কিন্তু কিছুমানৰ পৰীক্ষা হৈছে কিছুমানৰ হ'বলগীয়া আছে আৰু কিছুমান ৰেজাল্টৰ ৱেইট কৰি আছে স্পেশালি GT আৰু PGT কিন্তু এইখিনি BTC ৰিক্ৰুটমেন্ট ৰিলেটেড যিমানখিনি কথা আছে আপোনালোকৰ লগত কেইটামান কথা শেয়াৰ কৰিম আশা কৰো আপোনালোকে ভিডিওটো চাবা আৰু অলপ হলে বুজিব পাৰিব তে প্ৰথমতে নোটিফিকেশনটো লৈ আহিছো আপোনালোকে খবৰ নিশ্চয় শুনিছে নহলে আসাম ট্ৰিবিউন যদি চাইছে তেনেহলে খবৰটো পাইছে ইয়া দি আছে BTC ফৰেষ্ট এণ্ড ফৰেষ্ট গাৰ্ড ৰিজাল্ট আৰু যিখিনি 2024 যিখিনি ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ যিখিনি এক্সামিনেশন হৈছিল ৰিটেন এক্সামিনেশন এইখিনি কিন্তু ৰিজাল্ট ডিক্লেয়াৰ কৰিছে তাৰ পিছতে আপোনালোকৰ যেটো GT আৰু PGT আছে এইখিনিও অহাৰ চান্স আছে এইখিনিও আলোচনা কৰিম ইয়াত আপোনালোকে দেখা পাইছে নোটিফিকেশনটো হল BTC ফৰেষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ড ৰিজাল্ট দ্য কেণ্ডিডেটস বেয়াৰিং দ্য ফ্লোয়িং ৰোল নাম্বাৰ তলত কিছুমান ৰোল নম্বৰ দিয়া আছে এই ৰোল নম্বৰবিলাকো আপোনালোকক জনাম আৰু গোটেইখিনি ৰোল নম্বৰ যদিও কৈ দিয়া সম্ভৱ নহয় কিন্তু আমি PDF টো আমাৰ টেলিগ্ৰাম লিংক ইয়েস ইউ ক্যান ক্লিকত আমি আপলোড কৰি দিম আপোনালোকে টেলিগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত পাব ইয়াৰ পৰা আপোনালোকে জয়েন হৈ PDF টো একদম স্পষ্ট PDF টো আপোনালোকে ডাউনলোড কৰি নিজৰ ৰিজাল্টটো চেক কৰি ল'ব পাৰিব হ্যাভ বিন প্ৰফেশনালি ডিক্লেয়াৰ qualified in the written examination for the post of forester one and forest guard conducted by the Bodoland University for which advertisement was published by Iman 2024 যেটো advertisement আছিল এখিনি তো ৰোল নম্বৰটো পাব যদি আপুনি কোৱালিফাইড কৰিছে আৰু ইয়াত এই পইণ্টটো হল ইম্পৰ্টেন্ট all the professionally qualified candidates bearing the following roll numbers are required to appear for a physical fitness test and when called for the date of physical test for the post of forester 1 and forest guard will be declared within a short period of time আপোনালোকৰ যিখিনি ক্যান্ডিডেটৰ সিলেকশন হৈছে PDF টোত চাব আমি শেয়াৰ কৰি দিম আৰু আপোনালোকৰ কাৰণে within short period of time আপোনালোকৰ আৰু এটা নোটিফিকেশন আহিব এইটো আমি আমাৰ চেনেলৰ মাধ্যমত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ কিন্তু ফিজিক্যাল ফিটনেছৰ কাৰণে আপোনালোকৰ এটা টেষ্ট হ'ব ফিজিক্যাল টেষ্ট যেটো কোৱা হয় এটো ইয়াত আপোনালোকে প্ৰেজেন্ট হ'বই লাগিব আদাৰৱাইজ আপোনাৰ এইটো সিলেকশন এটো কিন্তু কেনসেল হৈ যাব কাৰণ এটো ফাৰ্স্ট টায়াৰ আছিল আৰু সেকেন্ড যেটো সেকেন্ড স্টেপত আপোনালোকৰ ফিজিক্যাল যেটো ফিটনেস টেষ্ট এটো কিন্তু চেক কৰা হ'ব আৰু ইয়াৰ নোটিফিকেশনটো উইদিন শৰ্ট পিৰিয়ড অফ টাইমত দিব আৰু ইয়াতে এই ৰোল নম্বৰখিনি দিয়া আছে আপোনালোকে ইয়াত দেখা পাইছে মই যদি জুম কৰি দিও তেনে ইয়াত ডিক্লাৰেশন অফ result of written examination এটো আসাম ট্ৰিবিউনত প্ৰকাশ পাইছে আজি ফৰেষ্টাৰ ইয়াত আছে টোটাল 912 নম্বৰ অফ পোষ্ট আৰু এফালে এইখিনি আছে আপোনালোকৰ ফৰেষ্টাৰৰ কাৰণে লাষ্ট ৰোল নম্বৰ আছে 4767 ইয়াফ 4767 এইখিনি তাৰ পিছত আপোনাৰ ফৰেষ্ট গাৰ্ড যেটো আছে ফৰেষ্ট গাৰ্ডৰ টোটাল নম্বৰ অফ পোষ্ট আছে 3368 আৰু ইয়াৰ প্ৰথম ৰোল নম্বৰটো যিখিনি সিলেক্টেড ৰোল নম্বৰ এটো 0001 ৰ পৰা আৰম্ভ কৰিছে এইখিনি গোটেইখিনি সিলেক্টেড হয় আৰু লাষ্ট যিখিনি আছে আপোনালোকৰ তিনিটা পেজ আছে এই গোটেইখিনি পেজত আপোনালোকৰ সিলেক্টেড ৰোল নম্বৰখিনি দিয়া আছে আৰু ইয়াৰ লাষ্ট ৰোল নম্বৰ যেটো আছে 15618 এইখিনি আছিল এটা কথা হল GT and PGT related আপোনালোকক দুই তিনটা মই কথা কম আপোনালোকক যদি ভাল লাগে শুনিব যে যিখিনি ফৰেষ্টাৰ ৰিজাল্ট দিল আমি আশা কৰো চৰকাৰ ইতিমধ্যে আপোনালোকে জানে যে BTC CM দাত প্ৰধানে বিভিন্ন সময়ত 4-5টা 6টা মান মানে মন্তব্য পেশ কৰিছে এই কেদিন পিছত দিম 20-25 দিন পিছত দিম এক মাহ পিছত দিম বিহুৰ পিছত দিম এনেকুৱা বহুত কেটা ডেট কিন্তু এক্সটেন্ডেড কৰিছে কিন্তু আমি এক প্ৰকাৰ ক'ব পাৰো আমি এজ এ সিটিজেন এজ এ নাগৰিক হিচাপে আমি কিন্তু এইখিনি দাবী উত্থাপন কৰিব পাৰো আমাৰ কিন্তু এটো ৰাইটস আছে যে স্বচ্ছভাৱে টাইমলি কথাৰ কোনো ধৰণৰ এফালেফাল নোহোৱাকৈ কিন্তু কথাবিলাক আমি কাৰণ কি পলিটিশিয়ান বিলাকৰ ওপৰত আমি বহুত নিৰ্ভৰ কৰি থাকো ইয়তৰ এটা কথা আমি বহুত ৰেসপেক্ট কৰো বহুত ভ্যালু দিও কিন্তু এইখিনি কথা যদি উলটপলট হয় সাধাৰণ জনসাধাৰণৰ বা যিখিনি এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্স বিলাকৰ কিন্তু মন ভাঙে যায় আপোনালোকে অপেক্ষা কৰি মানে এনেকুৱা হৈছে মানে মেসেজ বা কমেন্টত আমি এইখিনি গম পাও গতিকে যেহেতু 4-5টা ডেট এক্সটেন্ডেড কৰিছে ডেট মতে কাম কৰা নাই ৰিজাল্ট হোৱা নাই তে এইটো নোটিফিকেশন যেহেতু ফৰেষ্টাৰৰ ৰিজাল্টটো ওলাইছে এতিয়া কথা হল আমি আশা কৰো ওহা 15 অফ জুনৰ ভিতৰত BTR যেটো GT and PGT ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে ইয়াৰ ফাইনাল ৰিজাল্টটো ওলাব বুলি আমি আশা কৰো আৰু ৰাজনৈতিক সূত্ৰ মতে এইখিনি অলপ ইনফৰমেশন হৈছে একদম কাৰেক্ট নহয়
মই আপোনালোকৰ লগত যা শ্বেয়াৰ কৰি আছোঁ যিখিনি ইনফৰমেশ্যন অলপ হ'লেও শুনা পাইছোঁ আপোনাৰ 15 জুনৰ ভিতৰত দিয়াৰ পজিবিলিটি আছে কিন্তু এইখিনিও যদি নিদিয়ে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কমতে 20-25 দিন পিছত যিটো লাষ্ট যিটো মন্তব্য কৰিছিল এইখিনি মতেও কিন্তু আৰু 15 ডেইজৰ ভিতৰত কিন্তু এইটো হ'ব লাগে তে এতিয়া যদি এইখিনি নহয় তেনেহ'লে আপোনালোকৰ লগত কিন্তু আপোনালোকৰ যিটো টেট কাম ৰিকুৱাৰমেণ্টৰ যিখিনি এক্সপিৰিয়েন্স আছে আপোনালোকৰ কিন্তু চৰকাৰৰ ওচৰত ডিমাণ্ড দিব লাগিব ডিমাণ্ড কাৰণ আপোনালোকৰ এইটো ৰাইটছ আছে এইটো আপোনালোকৰ ৰাইটছ আছে যে চৰকাৰক কিবা এটা পোৱাৰ কাৰণে চৰকাৰৰ কথা যাতে মান্যতা থাকে এই কাৰণে কিন্তু আপোনালোকে ডিমাণ্ড দিলে কিন্তু চৰকাৰে দিবলৈ বাধ্য হ'ব কাৰণ আমি সিটিজেন আমি চৰকাৰক ডিমাণ্ড কৰিব পাৰোঁ যিকোনো আমাৰ দাবী আমি জনাব পাৰোঁ এইখিনি তে আশা কৰোঁ আপোনালোকৰ জিটি এণ্ড পিজিটি যিটো ৰেজাল্ট এইটো অতি সোনকালে অতি শ্বৰ্ট পিৰিয়ড অফ টাইমৰ ভিতৰত আপোনালোকে পাই যাব আৰু যদি নাপায় 15 জুনৰ ভিতৰত তেনেহ'লে কিন্তু আপোনালোকে লিগেল প্ৰচেছত চৰকাৰৰ ওচৰত দাবী জনাব পাৰে ডিমাণ্ড কৰিব পাৰে যে আমি ইমান দিন অপেক্ষা কৰি আছোঁ আপোনালোকৰ কথা কোনো ভেলু ৰখা নাই এফালে কৰিছে গতিকে অতি সোনকালে আমাৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰি দি এতিয়া পোৱা নপোৱা এইটো পিছৰ কথা কিন্তু আমাৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰি আমাক শান্ত কৰক কাৰণ আমি অপেক্ষা কৰোঁতে অৱস্থা শেষ হৈ গৈছে এনেকুৱা মানে লিগেল প্ৰচেছ আপোনালোকে চৰকাৰে কিন্তু ডিমাণ্ড দিব পাৰে এইখিনি আছিল আপোনালোকৰ কাৰণে যদি ভাল লাগিছে আমাৰ চেনেলৰ লগত থাকিব সাবস্ক্ৰাইব কৰিব প্ৰতিটো ইনফৰমেশ্যন সৰুৰ পৰা ডাঙৰলৈকে যিমানখিনি অসমৰ ইনফৰমেশ্যন আছে গোটেইখিনি আমাৰ চেনেলত টাইমলি আমি আপডেট কৰি যাওঁ ধন্যবাদ